হয় আজি 10 ডিসেম্বৰ অৰ্থাৎ শহীদ দিৱস। শহীদ দিৱসৰ গোটেই অসম জুৰি শহীদক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী লোৱা দেখিবলৈ পোৱা গৈছে, কিন্তু তাৰ বিপৰীতে দেখা পোৱা গৈছে চাপৰৰ পৌৰসভাৰ অন্তৰ্গত 1 নং ৱাৰ্ডত যিটো 1 নং ৱাৰ্ডৰ যিটো শহীদ বেদী আছে, শহীদ বেদীটো যি 4 লাইনৰ যি 4 লাইনযুক্ত পথ নিৰ্মাণৰ কাৰণে এইটো ভঙাই দিয়া হৈছে। মোৰ সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে যি শহীদ বেদীটো আৰএছআৰ 1 নং ৱাৰ্ডত থকা শহীদ বেদীটো ইতিমধ্যে কিন্তু ভাঙি আছে। কিন্তু পথ নিৰ্মাণৰ কাম যেতিয়া আৰম্ভ হৈছিল তেতিয়া সেই যি শহীদ বেদীটো ভঙাই দিয়া হৈছিল। তাৰ পিছত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। কিন্তু 1 নং ৱাৰ্ডৰ অসম আন্দোলনৰ সময়ত যিজন দুগৰাকী ব্যক্তি শ্বহীদ হৈছিল, তেখেতসকলৰ স্মৃতিত এই শহীদ বেদীটো স্থাপন কৰা হৈছিল। মোৰ লগত ইয়াৰে স্থানীয় ব্যক্তি উপস্থিত, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আজি 10 ডিচেম্বৰ শহীদ দিৱস, আৰএছআৰৰ দুগৰাকী ব্যক্তি অসম আন্দোলনত শ্বহীদ হৈছিল। প্ৰত্যেক বছৰে আপোনালোকে দেখা পোৱা যায় এগছি বন্তি জ্বলাই শ্ৰদ্ধা জনায়, কিন্তু এই বছৰ বন্তি জ্বলাবলৈ ঠাই নোহোৱা হৈছে, কি ক'ব? চাওক, আজি 10 ডিচেম্বৰ 2025 আৰু এই 10 ডিচেম্বৰ তাৰিখটো অসমৰ অসমীয়াৰ বাবে এটা ডাঙৰ দিন। 10 ডিচেম্বৰত গোটেই অসম জুৰি শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। সেয়ে আমি যোৱা বিগত বছৰসমূহত আৰএছআৰবাসী ৰাইজে চিন্তা চৰ্চা কৰি এটি শ্বহীদ বেদী ইয়াতে নিৰ্মাণ কৰিছিল, আৰু এই শ্বহীদ বেদীটো সদায় 10 ডিচেম্বৰ তাৰিখত আমাৰ এই আৰএছআৰ অঞ্চলৰ অঞ্চলৰ ৰাইজে ছাত্ৰ সন্থাৰ লগত জড়িত থাকি এই শ্বহীদ বেদীটোত এটা সৰু সুৰা কৰি হ'লেও আমি ইয়াতে কাৰ্যসূচী কৰা হয় 10 ডিচেম্বৰত। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে এই শ্বহীদ বেদীটো আমাৰ 4 লাইনযুক্তৰ কাষত পৰাৰ কাৰণে প্ৰায় এবছৰ আগতেই শ্বহীদ বেদীটো ইয়াৰ পৰা ভাঙি দিয়া হ'ল। 4 লাইনযুক্তৰ কৰ্তৃপক্ষই আহি ভাঙি দিলে, আৰু এই অঞ্চলৰ ৰাইজৰ লগত আলোচনা কৰিলে যে অতি শীঘ্ৰেই শ্বহীদ বেদীটো পুনৰ নিৰ্মাণ কৰি দিয়া হ'ব। তেখেতসকলে দায়িত্ব লৈছিল, লগতে আমাৰ স্থানীয় প্ৰশাসনো আছিল। সেয়েহে শ্বহীদ বেদীটো অতি সোনকালে পুনৰ নিৰ্মাণ কৰাৰ কাৰণে আমি 4 লাইনযুক্তৰ যি বিষয়ববীয়াসকল আছে, কৰ্তৃপক্ষ আছে, তেখেতসকলৰ লগতে আমি স্থানীয় প্ৰশাসনক আমি অতি অনুৰোধ কৰিছোঁ, এই অঞ্চলৰ ৰাইজে যে অতি সোনকালে আমাৰ এই শ্বহীদ বেদীটো আকৌ পুনৰ নিৰ্মাণ কৰি দিয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ। কিন্তু এই বছৰ আপোনালোকে ইয়াত চাকি জ্বলাবলৈ নাপাব, অৰ্থাৎ আজিৰ দিনত চাকি জ্বলাব নাপাব, মনটো কেনেকুৱা লাগি আছে? হয়, আমি আগৰ দৰে এই বছৰ আমি চাকি জ্বলাব নোৱাৰিম, কিন্তু শ্বহীদক স্মৰণ কৰি এই ঠাইতে আমি হয়তো দুগছি হ'লেও আমি বা এগছি বা দুগছি হ'লেও আমি চাকি বা বন্তি জ্বলাম আমি। কিন্তু আমাৰ অন্য বছৰৰ দৰে যিটো আমাৰ শ্বহীদ বেদী আছিল, এটা জন্ম লৈ ইয়াতে আছিল, আমি তেখেতক শ্বহীদ বেদীটোক স্মৰণ কৰি অসমীয়া জাতিৰ যি আন্দোলনত প্ৰাণ দিয়া 860 গৰাকী যি শ্বহীদ আছিল, তেখেতসকলক আমি স্মৰণ কৰি চাকি বন্তি লগাই দিছিলোঁ। সেইটো চাগে এই বছৰ তেনেকুৱা নহ'ব, সৰুকৈ দুগছি বন্তি জ্বলাই আমি ইয়াতে অনুষ্ঠানটো কৰিম। এনেদৰে এতিয়া যি আৰএছআৰ 1 নং ৱাৰ্ডৰ বাসিন্দাসকল আছে, তেখেতলোকে এতিয়া দুখ প্ৰকাশ কৰিছে, কাৰণ এবছৰৰ পূৰ্বে 4 লাইনযুক্ত পথ নিৰ্মাণৰ কামৰ কাৰণে যি শহীদ বেদীটো আচলতে শ্বহীদ বেদীটো আছিল, সেই শ্বহীদ বেদীটো ভঙাই দিয়া হৈছিল। আৰু পিছত কিন্তু স্থানীয় ৰাইজৰ লগত আলোচনা কৰি অতি সোনকালে সেইটো নিৰ্মাণ কৰাৰ কথা আছিল, কিন্তু বিগত এবছৰ ধৰি কোনো ধৰণৰ নিৰ্মাণ নকৰাৰ ফলত এতিয়া স্থানীয় ৰাইজসকলে কিন্তু এতিয়া দুখ প্ৰকাশ কৰিছে, কাৰণ তেখেতসকলে অন্য বছৰ ধৰি এইবেলিও শ্বহীদ বেদীত যি বন্তি প্ৰজ্বলন কৰা এটা কাৰ্যসূচী লোৱা হয়, সেই কাৰ্যসূচীটো ল'ব নোৱাৰে। তথাপিতো কিন্তু শ্বহীদক স্মৰণ কৰি অনুষ্টুপীয়াকৈ হ'লেও এগছি দুগছি চাকি জ্বলাই তেখেতসকলে শ্বহীদক স্মৰণ কৰিব বুলি জানিব দিছে। আৰু লগতে স্থানীয় প্ৰশাসন আৰু 4 লাইনযুক্ত পথ নিৰ্মাণৰ বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে এই যি শ্বহীদ বেদীটো পুনৰ নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।